যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে। এই দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে আৰু আমি কেন্দ্ৰীয় সমিতিৰ পৰা এটা আহ্বান জনাব খোজো যে প্ৰত্যেকখন দ্বিবাৰ্ষিক অধিৱেশনতে এটা কথা আমি খুব বেছি জোৰ দি আলোচনা কৰিছোঁ, সেইটোৱে হ'ল আন্তঃৰাজ্যিক পাৰপত্ৰ ইনাৰলেণ্ড পাৰ্মিট। অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন হোৱাটো আমি বিচাৰোঁ। এই কাৰণেই বিচাৰোঁ যে আজি অবাধ গতিত অসমলৈকে মানুহ প্ৰব্ৰজিত হৈছে, আগ্ৰাসিত হৈছে। সেই প্ৰব্ৰজিত আৰু আগ্ৰাসিত জনসংখ্যাই আমাৰ খিলঞ্জীয়া মানুহক ক'ৰবাত নহয় ক'ৰবাত নিশেষ কৰাৰ উপক্ৰম ঘটিছে। গতিকে আমি আন্তঃৰাজ্যিক পাৰপত্ৰৰ জৰিয়তে এই বাহিৰৰ পৰা অহা মানুহবিলাকক ৰোধ কৰিব খোজোঁ। এই বাহিৰৰ পৰা অহা মানুহবিলাকে ইয়াত আহি নিগাজিকৈ চাকৰি, নিগাজিকৈ ব্যৱসায়, নিগাজিকৈ যাতে মাটি বাৰী কিনি আমাকে প্ৰত্যাহ্বানৰ সন্মুখীন নকৰায়, সেই বিষয়টো সন্মুখত ৰাখি পেলাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব খোজোঁ যে অসমত অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক। হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নীলবাগান আঞ্চলিক সমিতিৰ আতিথ্যত হোজাই জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখন নীলবাগানতে সম্পন্ন হয় আৰু ইতিমধ্যে প্ৰতিনিধি সভা চলি আছে। প্ৰতিনিধি সভাৰ পাছত বিষয় বাছনি সভাত আমাৰ অনাগত দিনৰ বাবে অনাগত 2 বছৰৰ বাবে আকৌ নতুন সমিতি গঠন হ'ব। গতিকে বিগত সময়ত মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে 2টা কাৰ্যকাল সম্পন্ন কৰিলোঁ আৰু যিখিনি কৰিছোঁ সেইখিনি আজি সম্পাদকীয় প্ৰতিবেদন যোগে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু ৰাইজৰ মাজত আমাৰ প্ৰতিনিধিসকল বা আমাৰ সংগ্ৰামী সতীৰ্থসকলৰ মাজতো বিলাই দিছোঁ। গতিকে অনাগত সময়ত যিসকলে এই দায়িত্ব ল'ব বা যিখন নতুন কাৰ্যনিৰ্বাহ হ'ব, সেইখনে যাতে এই অঞ্চলৰ যিখিনি সমস্যা আছে, অসমৰ জাতীয় জীৱনৰ সমস্যাৰ উপৰিও এই অঞ্চলৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আজিৰ এই প্ৰতিনিধি সভাত আমাৰ সন্মানীয় সভাপতি মহোদয় আহি উপস্থিত হৈছে, পৰ্যবেক্ষকদেও আছে। গতিকে তেওঁলোকৰ উপস্থিতিত এখন পূৰ্ণাংগ সমিতি গঠন হ'ব আৰু এই সমিতিখন অতি শক্তিশালী হ'ব আৰু অনাগত সময়ত হোজাই জিলা তথা গোটেই অসমৰ সমস্যা যিখিনি আছে এইখিনি সমাধান কৰাত যথেষ্ট কষ্ট কৰিব। ধন্যবাদ। জয় অসম। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন নীলবাগান আঞ্চলিক সমিতিৰ আতিথ্যত আমি আয়োজন কৰিছোঁ। বৰ্তমানলৈকে আমাৰ অধিৱেশন চলি আছে। অধিৱেশনত নতুন সমিতিখনে যাতে ৰাইজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত মাত মাতিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু হোজাই জিলাখন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলাখন যাতে অসমৰ ভিতৰত এক শক্তিশালী জিলা হৈ উঠিবৰ কাৰণে আমি আশা কৰিছোঁ। নতুনকৈ পুনৰ সংগঠনটো বনোৱা হ'ব। আজি নতুনকৈ আমাৰ এতিয়ালৈকে হোৱা নাই, প্ৰতিনিধি সভা বাকী আছে। আমাৰ এই প্ৰতিনিধি সভাই কাক প্ৰতিনিধিত্ব দিয়ে, সভাপতি, সাধাৰণ সম্পাদক দিয়ে, যোনেই হওক, অনাগত দিনত যাতে এই নতুন সমিতিখনে জিলাখনক এখন শক্তিশালী জিলাৰূপে কৰি যাব পাৰে, তাকে আমি কামনা কৰিছোঁ।